ব্যৰ্থতাই লগ এৰা নাই হিটমেন ৰোহিত শৰ্মাক প্ৰতিখন মেচতে ৰান সংগ্ৰহৰ বাবে যুঁজ ৰোহিতৰ ৰঞ্জী ট্ৰফিটো হিটমেনৰ দুৰ্বল প্ৰদৰ্শন ৰঞ্জী ট্ৰফিৰ মেচত অনুৰাগীয়ে হিটমেনক দেখুৱালে পেভিলিয়নৰ পথ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ঘৰুৱা ক্ৰিকেট সকলোতে মাথো ব্যৰ্থ ৰোহিত শৰ্মা ভাৰতীয় টেষ্ট ক্ৰিকেট আৰু এদিনীয়া দলৰ অধিনায়কগৰাকীৰ বৰ্তমান সময়ত কেৰিয়াৰ আটাইতকৈ বেয়া ফৰ্মৰ মাজেৰে পাৰ হৈছে প্ৰায় 10 বছৰৰ পাছত ৰঞ্জী ট্ৰফি খেলা ৰোহিত শৰ্মাই নিজৰ দুৰ্বল প্ৰদৰ্শনেৰে নিৰাশ কৰিছে কোটি কোটি অনুৰাগীক উল্লেখ্য যে জম্মু কাশ্মীৰৰ বিৰুদ্ধে মুম্বাইৰ হৈ ভাৰতীয় ক্ৰিকেট দলৰ অধিকাংশ জ্যেষ্ঠ খেলুৱৈ খেলিছে ৰঞ্জী ট্ৰফি কিন্তু জম্মু কাশ্মীৰৰ বিৰুদ্ধে ব্যৰ্থ হ'ল মুম্বাই দলৰ বেটিং লাইনআপ অৰ্থাৎ ব্যৰ্থ হ'ল জ্যেষ্ঠ ভাৰতীয় ক্ৰিকেটাৰসকল এই ৰঞ্জী ট্ৰফিৰ মেচতেই হেৰুৱা ফৰ্ম ঘূৰাই আনিবলৈ খেলপথাৰত নামিছিল ৰোহিত শৰ্মা নিউজিলেণ্ডৰ বিৰুদ্ধে ৰোহিত শৰ্মাই যিদৰে ৰান সংগ্ৰহৰ বাবে যুঁজ দিবলগীয়া হৈছিল ঠিক তেনেদৰে একেই যুঁজ কৰিছিল অষ্ট্ৰেলিয়াৰ মাটিতো বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত পূৰ্বৰ ফৰ্ম ঘূৰাই নোপোৱাৰ বাবেই অন্তিমখন মেচত নিজকে দলৰ পৰা ড্ৰপ কৰিছিল অধিনায়কগৰাকীয়ে সেই ফৰ্মেই বিচাৰি ৰঞ্জী ট্ৰফি খেলিবলৈ খেলপথাৰত নামিছিল ৰোহিত শৰ্মা কিন্তু ৰঞ্জী ট্ৰফিটো কোনো ব্যতিক্ৰমী দৃশ্য দেখিবলৈ নাপালে ৰোহিত শৰ্মাৰ অনুৰাগীসকলে জম্মু কাশ্মীৰৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফিৰ মেচখনত প্ৰথম ইনিংছত মাত্ৰ 3 ৰান সংগ্ৰহ কৰা ৰোহিত শৰ্মাই দ্বিতীয় ইনিংছত মাত্ৰ 28 ৰান সংগ্ৰহ কৰিয়েই পেভিলিয়নলৈ উভতে উমৰ নাজিৰ যিগৰাকী পুলৱামা এক্সপ্ৰেছ হিচাপে খ্যাত তথা ৰোহিত শৰ্মাৰ অনুৰাগীয়ে প্ৰথম ইনিংছত পেভিলিয়নৰ পথ দেখুৱালে ৰোহিত শৰ্মা গৌতম গম্ভীৰক লৈ সৰ্বত্ৰে চৰ্চা চলি থকাৰ সময়তেই ৰঞ্জী ট্ৰফিত ভাৰতীয় অধিনায়কগৰাকীৰ প্ৰদৰ্শনে আকৌ চৰ্চাৰ শিৰোনাম লাভ কৰিছে সামাজিক মাধ্যমত কেৱল ৰোহিত শৰ্মাই নহয় ৰঞ্জী ট্ৰফিত মুম্বাইৰ হৈ ব্যৰ্থ হ'ল সকলো ভাৰতীয় জ্যেষ্ঠ ক্ৰিকেটাৰ শুভমন গিল শ্ৰেয়াছ আয়াৰ ঋতুৰাজ গায়কোৱাড ঋষভ পন্ত আজিংকা ৰাহানে যশস্বী জয়সৱাল সকলো হয় ব্যৰ্থ কিন্তু ৰোহিত শৰ্মা এই খেলুৱৈসকলৰ ভিতৰত আটাইতকৈ ডাঙৰ নাম যাৰ বাবে সৰ্বত্ৰে চৰ্চাত ভাৰতীয় টেষ্ট ক্ৰিকেট আৰু এদিনীয়া দলৰ অধিনায়কগৰাকী ৰোহিত শৰ্মা কোনো নতুন ধৰণেৰে পেভিলিয়নমুখী হোৱা নাছিল পেট কামিন্সৰ বলত পেভিলিয়নমুখী হোৱাৰ দৰেই ৰঞ্জী ট্ৰফিটো উমৰ নাজিৰে একেই বলিঙেৰে ৰোহিত শৰ্মাক পেভিলিয়নৰ পথ দেখুৱায় ৰোহিত শৰ্মাৰ এই প্ৰদৰ্শন দেখি বহু অনুৰাগীৰ ভিতৰত 17 বছৰীয়া আয়ুষ মাহাত্ৰেই দুখ অনুভৱ কৰিছে কিয়নো আয়ুষ মাহাত্ৰেৰ স্থানত মুম্বাইৰ হৈ ৰঞ্জী ট্ৰফি খেলিছিল ৰোহিত শৰ্মাই 2015 চনৰ পাছত 2025 চনত 10 বছৰৰ পাছত ৰঞ্জী ট্ৰফিলৈ উভতি আহিছিল ভাৰতীয় অধিনায়কগৰাকী শেষবাৰৰ বাবে উত্তৰ প্ৰদেশৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফিত ৰোহিত শৰ্মাই 113 ৰানৰ এক ইনিংছ খেলিছিল ৰোহিত শৰ্মাই 128খন ঘৰুৱা ক্ৰিকেট মেচত সংগ্ৰহ কৰিছিল 9287 ৰান 309 ৰান ঘৰুৱা ক্ৰিকেটত সৰ্বোচ্চ স্ক'ৰ আছিল ৰোহিত শৰ্মাৰ সেই সময় আছিল কিছু পৃথক আৰু বৰ্তমানৰ সময়ও কিছু পৃথক এই সময়ত সকলোতে ৰোহিত শৰ্মা মাথো হৈছে ব্যৰ্থ এতিয়া আকৌ এবাৰ অনুৰাগীৰ মাজত প্ৰশ্ন উত্থাপন হৈছে টেষ্ট ক্ৰিকেটলৈ পুনৰ উভতি আহিব পাৰিবনে ৰোহিত শৰ্মা হিটমেন হিচাপে খ্যাত ৰোহিত শৰ্মাৰ বেটত 4-6ৰ বৰষুণ পুনৰ অনুৰাগীয়ে দেখিবলৈ পাবনে টেষ্ট ক্ৰিকেটত নে টেষ্ট কেৰিয়াৰৰ অন্ত পৰিল 37 বছৰীয়া ভাৰতীয় ক্ৰিকেট আৰু এদিনীয়া দলৰ অধিনায়কগৰাকীৰ এই প্ৰশ্নও যেন লাহে লাহে হ'ব উত্থাপন স্পৰ্টছ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট